Happy Holi everyone. সবে হোলি খেলিছেনে? আমি অলপ খেলিলোঁ বাট ইমানো বেছি নহয় ইমান ভাল নাপাওঁ যেহেতু স্কিনত অকণমান ইচিং হয় সেইকাৰণে জাষ্ট নিয়মটো কৰিলোঁ আৰু এতিয়া আমি ড্ৰেছ আপ কৰি অকণমান ওলাই যাওঁ আৰু আপোনালোক দেখাই দিব চেষ্টা কৰিম আমি ৰেডি চেডি হৈ এয়া গাড়ীত বহিলোঁ আৰু মই মোৰ হাজবেণ্ড মোৰ ল'ৰাটো আৰু পিছৰ চিটটোত মোৰ মাও বহিছে মানে মা মোৰ ঘৰত আমাৰ ঘৰত আহি প্ৰায় 3 দিনমান আছিলে সো আমি ভাবিছোঁ আজি হোলি উপলক্ষে যেহেতু বৰ বিশেষকৈ খেলা নহ'ল গতিকে অকণমান ওলাই যাওঁ আউটিঙৰ ফালে সেই মাকো আমাৰ লগতে লৈ ল'লোঁ আৰু এইফালে দাদা আৰু ভতিজা তেওঁলোকো যাব বুলি ক'লে গতিকে তেওঁলোককো লৈ ল'ম গৈ আমি গোটেইকেইজনে আজি হোলি উপলক্ষে অকণমান আউটিঙলৈ বুলি ওলাই আহিছোঁ চাওঁ ৰাণীৰ ফালে এখন খুব ধুনীয়া ৰিজৰ্ট আছে বুলি শুনি আছোঁ আজিলৈকে যোৱা নাই সো ভাবিলোঁ ৰাণীৰ ফালে যাওঁ নেকি আৰু এতিয়া আমাৰ ঘৰৰ পৰা ওলাই আহি এই বেলতলাৰ অভিমুখে আহি আছোঁ দাদা আৰু ভতিজাক ল'বলৈ সিহঁতেও ৰেডি হৈ আছে আৰু আহি পাই অলৰেডি সিহঁতৰ এপাৰ্টমেণ্টৰ কেম্পাছ পাই গৈছে সিহঁত ওপৰলৈ যোৱা নাই আৰু যিহেতু সিহঁতে ওলাই আছে আৰু জাষ্ট তললৈ আহিম বুলি কৈছে গতিকে সিহঁতলৈ জাষ্ট অপেক্ষা কৰিছোঁ আৰু অকণমান সিহঁতৰ এপাৰ্টমেণ্টৰ কেম্পাছটো আপোনালোকক দেখাই দিছোঁ আৰু দেউতাকৰ কোলতে মঞ্জিফ দাদা আহিব বুলি সি ৱেইট কৰি আছে আৰু আহাৰ পিছত আমি গোটেইকেইজন একেলগে গাড়ীত বহিলোঁ আৰু ৰাণীৰ অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিলোঁ পিছৰ চিটটোত বহিছোঁ মই মোৰ মা মোৰ কোলাত মোৰ ল'ৰাটো বহিছে আৰু মোৰ ভতিজাটো আমি নীল তাৰ নাম প্ৰিয়াংশু সিও আমাৰ লগতে বহিছে আৰু আগত মোৰ হাজবেণ্ডে চলাইছে দাদা বহিছে আমি গোটেইকেইজন একদম হাঁহি ফূৰ্তি কৰি ৰাণী অভিমুখে যাত্ৰা কৰিছোঁ ধুনীয়া ৰিজৰ্টখনলৈ যাম আৰু আমি যাত্ৰা কৰি এয়া দেখিছেনে ফটোখন দেখি বা ভিডিঅ' ক্লিপছবোৰ দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছেই আমি দীপৰ বিল অতিক্ৰম কৰি আহি এয়া ৰিজৰ্টখন ইতিমধ্যে পাইছোঁহি এইখন ৰিজৰ্টৰ নাম চাং ৰিজৰ্ট হয় মই বাৰু ৰিজৰ্টখন প্ৰমোশ্যনৰ কাৰণে ব্লগছটো বনোৱা নাই বাৰু মোৰ যিহেতু গৈ ভাল লাগিল পৰিৱেশটো ভাল লাগিল কেম্পাছটো ভাল লাগিল আমি পৰিয়ালৰ গোটেইকেইজনে গৈ এনজয় কৰিলোঁ আৰু হোলী বিশেষ দিন কাৰণে সেইকাৰণেহে মই ব্লগছটোত এই বিশেষ কথাখিনি কৈছোঁ মই কিন্তু ৰিজৰ্টখনৰ বিষয়ে একো প্ৰমো কৰা নাই দেই আৰু ৰিজৰ্টখনলৈ গৈ খুব ভাল লাগিল এইখন ৰাণীত পৰে লোকেশ্যনটো একলেণ্ড নাপাওঁতে বাওঁফালে 200 মিটাৰমান গ'লে এই ৰিজৰ্টখন পায়গৈ আৰু বৰ বেছি বিশেষ দিন হোৱা নাই এখন খোলা প্ৰায় 2 বছৰ 3 বছৰ মানে হৈছে নেকি হয়তো তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম আৰু বহুতখিনি বাকী আছেই ৰাইট চাইডে এইবোৰ বেম্বো ষ্টাইলত সিহঁতে কটেজবোৰ বনাইছে মানে ষ্টে কৰিব পৰাকৈ কটেজ কিছুমানৰ সুবিধা আছে খুব ধুনীয়া লাগিছে পৰিৱেশটো আৰু সন্মুখত সম্পূৰ্ণৰূপে অপেন আৰু সিহঁতে হয়তো বাগান চাগান বা ফুলৰ তেনেকুৱা ডেকৰেশ্যন কৰিবৰ কাৰণে সন্মুখত বহুতখিনি জেগা আছে লাহে লাহে বস্তুবোৰ কৰি আছে আৰু তাৰ কাষতে ৰেষ্টুৰেণ্টখনত তেনেকৈ লাঞ্চ ডিনাৰৰ কাৰণে গোটেইখিনি সুবিধাজনক আমি যিহেতু সন্ধিয়া গৈছিলোঁ কাৰণে আমি অকণমান স্নেক্স ল'লোঁ ফাৰ্ষ্টতে আৰু তাৰ পাছত অলপ সময় গোটেই কেম্পাছটো আমি চালোঁ ঘূৰিলোঁ তাৰপিছত বাৰু আমি ডিনাৰ কৰিলোঁগৈ ক'ত কি খালোঁ নাই বা হয়তো মই ভিডিঅ' ক্লিপছ লৈছিলোঁ নেকি যদি লৈছোঁ নিশ্চয়তো দেখামেই আৰু যদিও লোৱা নাই আপোনালোকে এদিন গৈ নিশ্চয় চাব পাৰিব তাত খোৱাৰ ব্যৱস্থা কেনেকুৱা কি আমি কিন্তু গৈ খুবেই ভাল পালোঁ আৰু অকণমান যোৱা আমাৰ দেৰি হ'ল বাৰু সন্ধিয়া হৈ গ'ল আৰু খুব ধুনীয়া এটা মুকলি বতাহ মাৰি আছিল কাৰণ ইহঁত দুটায়ো খুব ভাল পালে ইহঁত দুটা মানে মোৰ ল'ৰাটো আৰু মোৰ ভতিজাটো সিহঁতেও ভাল পালে এইফালে জুলনাটো জ্বলিলে আৰু পৰিৱেশটো আমি গোটেইকেইজনে উপভোগ কৰিলোঁ আৰু মোৰ মাও গৈছিলে লগত মাৰ অকণমান ভৰিখনৰ বিষ হৈ থকাৰ কাৰণে মায়ে তেনেকৈ কেম্পাছটো বা পৰিৱেশটো তেনেকৈ ফুৰা নাই আৰু মায়ে জাষ্ট ৰেষ্টুৰেণ্টখনতে বহি একাপ কফি খালে আৰু মা তাতেই তেনেকৈয়ে বহি থাকিল মই ইহঁত দুটাক লৈ ইফাল সিফাল কৰিছোঁ ফুৰিছোঁ আৰু মই খুব ভাল পাইছোঁ কেম্পাছটো আৰু এনভাইৰনমেণ্টটো চাই মোৰ খুব ভাল লাগিছে আৰু মোৰ লগতে ইহঁত দুটায়ো এনজয় কৰিছে আৰু হাজবেণ্ড আৰু দাদাও সিহঁত দুটায়ো অকণমান বেলেগ ভাগে ফুৰিছে আৰু এয়া ধুনীয়াকৈ গাৰ্ডেনিং কৰিছে একচুৱেলি নতুন কাৰণে হয়তো ইমান বেছি ডেকৰেশ্যন তেনেকৈ নাই ঠাই বিশেষে সিহঁতে অলপ ক'ৰবাত তেনেকৈ গাৰ্ডেনিং কৰিছে আৰু এইখন হৈছে সিহঁতৰ ৰেষ্টুৰেণ্টৰ আউটছাইড এম্বিয়েন্সটো বৰ ধুনীয়া লাগিছে আৰু বৰ বেছি বিশেষ ডেকৰেশ্যন কৰা নাই চিম্পলে হয় কিন্তু ইয়াৰ খোৱা বোৱাটো বিৰাট ভাল লাগিলে আৰু বাহিৰত অকণমান জুলনা চুচৰা এনেকৈ ৰাখিছে আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰত বৰ বেছি বিশেষ ভিৰ নাছিলে যিহেতু আমি সন্ধিয়া গৈছিলোঁ সন্ধিয়া যোৱাৰ কাৰণে সেইটো সময়ত তেনেকৈ ডিনাৰৰ কাৰণে মানুহবোৰ হয়তো চাগে দেৰিকৈ আহিছে আৰু হোলী বিশেষে যদি মানুহবোৰ আউটিঙত আহিছিলোঁ হয়তো দিনৰ ভাগতে আহিছিল আমি স্নেক্সত প্ৰথমতে চিকেন ললিপপ ল'লোঁ তাৰপাছত বেবি কৰ্ণ ল'লোঁ কফি ল'লোঁ
আৰু ভতিজাটোৱে খালে ক'ল্ড ড্ৰিংকছ তাৰপাছত আমি অকণমান সময় ইফালে সিফালে ফুৰিলোঁ গোটেই এনভাইৰমেণ্টটো চালোঁ ইহঁত দুটাকো অকণমান দেখালোঁ আৰু অকণমান ভতিজাটোৱে জোলনাটো উঠিলে তাৰ লগতে বাৰু ময়ো উঠিলোঁ তাৰপিছত আৰু অকণমান সময় তাতে ফুৰি চাকি আমি তাতে ডিনাৰ ল'লোঁ ডিনাৰত বাটাৰ নান ল'লোঁ ইয়াতে ফটো লোৱা বা ভিডিঅ' লোৱা নহ'ল গতিকে বাৰু ময়ে কৈ দিছোঁ কি আমি ডিনাৰত খালোঁ বাটাৰ নান ল'লোঁ তাৰপিছত চাহী পনীৰ লোৱা হ'ল আৰু এফালে চিকেনৰ মোগলাই চিকেন লোৱা হ'ল গতিকে তেনেকৈ অকণমান ডিনাৰ কৰি আহিলোঁ আৰু তাৰপাছত আৰু গোটেই পৰিৱেশটো এনেকৈ চাইছোঁ আৰু অকণমান জোলনাটো জ্বলিলোঁ যিহেতু ভতিজাটোৱে কৈ আছিলে পি বোলা জোলনা জ্বলিম সেইকাৰণে তাৰ লগতে অকণমান ময়ো ওলাই মেলি গৈ অকণমান বাহিৰতে যিখিনি ব্যৱস্থা আছিলে জোলনাৰ অকণমান সেইখিনি জ্বলিলোঁ যিহেতু মোৰ ল'ৰাটোৱে নোৱাৰেই বাৰু সি সৰু হৈ আছে গতিকে এয়াই আৰু পৰিৱেশটো সেয়া চাং ৰিজৰ্টত আমি প্ৰথমতে স্নেক্স কিবা কিবি খালোঁ কি খালোঁ ইমান মনত নাই ভিডিঅ' ক্লিপছ অলপ চলপ লৈছিলোঁ তাৰপাছত যিহেতু অকণমান দেৰি হ'ল 7:30 মানে হৈ গ'ল চ' লাইটকৈ অকণমান ডিনাৰৰ নিচিনাও কৰিলোঁ কৰি মেলি এতিয়া যাব ওলাইছোঁ যিহেতু ইহঁত দুটাই অকণমান আমনিও কৰিছে গতিকে ইয়াৰ পৰা ওলাই দিওঁ আজি মই ঘৰতে সহজতে কেনেকৈ নিজৰ স্কিনখন সুন্দৰকৈ ক্লিন আপ কৰি পৰিষ্কাৰকৈ ৰাখিব পাৰি বা নিজৰ ডেড চেল স্কিন বা মৃতকোষবোৰ ৰিমুভ কৰি কেনেকৈ আমি মুখখনত এটা ছফ্ট এণ্ড ছাটেল লুক কৰি ৰাখিব পাৰোঁ তাৰ ওপৰত এটা টিপছ আগবঢ়াম বুলি ভাবিছোঁ আজি মই নিজে ঘৰতে কেনেকৈ উইকলি এবাৰ স্কিন ক্লিন আপ কৰোঁ বা স্কিন ক্লিন আপ কৰাৰ প্ৰয়োজনীয়তা কি বা স্কিন ক্লিন আপ কৰাৰ পদ্ধতিখিনি কি ফাৰ্ষ্ট ষ্টেপত কি ব্যৱহাৰ কৰিব লাগে ছেকেণ্ড ষ্টেপ বা ছেকেণ্ড পৰ্যায়ত কি ব্যৱহাৰ কৰিব লাগে থাৰ্ড ষ্টেপত কি ব্যৱহাৰ কৰিব লাগে গোটেইখিনি মই আজি দেখাম বুলি ভাবিছোঁ আৰু যিখিনি মই প্ৰডাক্ট ব্যৱহাৰ কৰি নিজে স্কিন ক্লিন আপ কৰোঁ সেইখিনিও দেখাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰক আৰু যিসকলে হয়তো নাজানে বা তেওঁলোকৰ কাৰণে এই পদ্ধতিখিনি লাভজনক হ'ব বুলি ভাবিছোঁ আৰু মই কেনেকৈ ব্যৱহাৰ কৰি নিজৰ স্কিনখন মই উইকলি এবাৰ ক্লিন আপ কৰোঁ তাকে দেখাওঁ বুলি ভাবিছোঁ ব'লকচোন চাওঁ চ' ফাৰ্ষ্টতে মই এনেকুৱা এডাল হেয়াৰ বেণ্ড মাৰি ল'ম যাতে চুলিখিনি মোৰ ফ্ৰণ্টলৈ আহি মোৰ তেনেকৈ ডিষ্টাৰ্বেঞ্চ নহয় আৰু বাকী বেকৰ চুলিখিনি মই এনেকৈ এটা জাষ্ট স্ট্ৰাকচাৰ লৈছোঁ লৈ পেলাই গোটেই চুলিখিনি মই প্ৰটেক্ট কৰি ল'ম যাতে মোৰ ফ্ৰণ্টলৈ চুলিখিনি আহি মোক ডিষ্টাৰ্ব নকৰে চ' মই এতিয়া ফাৰ্ষ্ট ষ্টেপত মই এতিয়া কি কৰিম ফেচ ৱাছ কৰিম যিহেতু মই ঘৰত আছোঁ মোৰ ফেচত কোনো মেকআপ নাই বা তেনেকুৱা কোনো একো মই লগোৱাই নাই জাষ্ট গা ধুই মই মইশ্চাৰাইজাৰ লগাইছিলোঁ গতিকে ফাৰ্ষ্ট ষ্টেপত মই এতিয়া এই ফেচ ৱাছটোৰে ফেচটো মই ক্লিন কৰি আহোঁ চ' মই ফাৰ্ষ্ট ষ্টেপত ফেচটো ৱাছ কৰি আহিলোঁ মানে ফেচটো মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ এইখিনি আৰু এটা অপশ্যন দিছোঁ ফেচ ৱাছটো নকৰি আপোনালোকৰ ঘৰত যদি ৱাইপছ আছে যদি আপোনালোকে ফেচ মানে প্ৰিলিমিনাৰী চাফা কৰিবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপত মানে ৱাইপছ ব্যৱহাৰ কৰে তেতিয়াহ'লে ৱাইপছেও ক্লিন আপ কৰি ল'ব পাৰে চ' ফাৰ্ষ্ট ষ্টেপটো মোৰ হৈ গ'ল এতিয়া ছেকেণ্ড ষ্টেপৰ কাৰণে মই স্ক্ৰাবটো ব্যৱহাৰ কৰিম আৰু স্ক্ৰাবিংটো ব্যৱহাৰ কৰোঁতে ফেচটো সদায় মানে ভিজা থাকিব লাগে কেতিয়াও শুকান মুখত স্ক্ৰাব ব্যৱহাৰ কৰিব নালাগে স্ক্ৰাবটো এনেকুৱা ক্ৰীম বেছতো পায় মাৰ্কেটত বা পাউডাৰ ফৰ্মতো পায় মই যিটো ব্যৱহাৰ কৰিছোঁ সেইটো মোৰ এনেকুৱা কিউব আকাৰত আহিছে এইটো ক্ৰীম ফৰ্মতে হয় তথাপিও ফেচটো ভিজা মুখতে স্ক্ৰাবিং কৰিব লাগে মই ইনিচিয়েল ইমানখিনি লৈছোঁ প্ৰথমতে যদি পিছত আৰু প্ৰয়োজন হয় মই উলিয়াই লওঁ আৰু মই এনেকুৱা এটা বাউলত অলপ পানী লৈ লৈছোঁ ফিল্টাৰৰ পানী লৈ লৈছোঁ আৰু এই পানী লৈ পেলাই ইয়াত মই এনেকৈ দুটুকমান দিছোঁ যিহেতু ফেচটো যদিও ক্লিন কৰি পেলাই পানী ৰখা হৈছে তথাপিও শুকাই যোৱাৰ নিচিনা হৈছে গতিকে ইয়াতে মই হাততে অকণমান দুটুকমান পানী দি পেলাই মই এনেকৈ মিলাই লৈছোঁ মিলাই এনেকৈ যে চাৰ্কুলাৰ মোচনত স্ক্ৰাবিং কৰিব লাগে স্ক্ৰাবিং কৰিলে আমাৰ স্কিনৰ ডেড চেলটো ৰিমুভ হয় আৰু মানে যিটো আমাৰ ছালৰ মৃতকোষ সেই মৃতকোষটো আমাৰ ৰিমুভ হয় আৰু ড্ৰাইনেছ ডালনেছটো মুখৰ যিটো মানে মসৃণ ভাৱটো নাইকিয়া হয় মৃতকোষবোৰৰ কাৰণে সেইবোৰ আঁতৰি পেলাই মুখখন দেখাত ভাল হয় আৰু ছফ্টনেছ এটা ছাটেল লুক আহে এনেকৈ সদায় চাৰ্কুলাৰ মোচনত কৰিব লাগে আৰু এনেকৈ আপৱাৰ্ডছত কেতিয়াও আমি ডাউনৱাৰ্ডছত মাছাজ বা স্ক্ৰাবিং কৰিব নালাগে সদায় এনেকৈ আপৱাৰ্ডছত কৰিব লাগে আৰু ফেচত এনেকৈ সদায় চাৰ্কুলাৰ মোচনত
মই নাকৰ কাষত কৰিছোঁ, ওঠৰ ছাইডত আৰু চকুটোৰ চাৰিওকাষে মই এনেকৈ ঘূৰাই ঘূৰাই কৰিছোঁ। এই দুটা আঙুলি ব্যৱহাৰ কৰিছোঁ আৰু চকুটোৰ চাৰিওকাষে মই এনেকৈ ঘূৰাই ঘূৰাই কৰিছোঁ আৰু চকুৰ পতাখনত লাহে লাহে ঘূৰাইছোঁ ক্লক ৱাইজ। আৰু স্ক্ৰাবিংটো বৰ বেছি সময় কৰিব নালাগে, প্ৰায় 3 পৰা 5 মিনিটমানৰ নিচিনা সময় কৰিলেই হ'ল। 3 পৰা 5 মিনিটৰ ভিতৰত সমাপ্ত কৰিব লাগে। আৰু মোৰ এই প'ণ্ডছ ফ্ললেছ হোৱাইটৰ এই স্ক্ৰাবটো খুব ছফ্ট হয়, বৰ বেছি ইয়াৰ পাৰ্টিকলছবোৰ বেছি হাৰ্ড বা হাৰ্ছ পাৰ্টিকল নহয়, খুব ছফ্ট পাৰ্টিকলছ হয়। পুনৰবাৰ মই আকৌ অকণমান পানী দি লৈছোঁ, যিহেতু শুকাই গৈছে। চ' মোৰ স্ক্ৰাবিং হৈ গ'ল। মই ক্লক ৱাইজ মই 3 পৰা 5 মিনিটৰ ভিতৰতে মোৰ স্ক্ৰাবিংটো শেষ কৰিলোঁ। কৰি পেলাই মই ফেচটো জাষ্ট লিউক ৱাৰ্ম ৱাটাৰ, মানে যিটো কুহুমীয়া পানী বুলি কোৱা হয়, লিউক ৱাৰ্ম ৱাটাৰ বা কুহুমীয়া পানীৰে মই ফেচৰ স্ক্ৰাবিংটো ধুনীয়াকৈ ৰিমুভ কৰিলোঁ। এতিয়া থাৰ্ড ষ্টেপত মই ফেচৰ পেক লগাম। পেকৰ কাৰণে মই মামা আৰ্থৰ এইটো আপটানৰ ফেচ পেকটো ইউজ কৰোঁ। এইটো ফৰ স্কিন লাইটেনিং এণ্ড স্কিন ব্ৰাইটেনিং এণ্ড স্কিন টাইটেনিঙৰ কাৰণে হয়। আৰু যিহেতু মামা আৰ্থৰ প্ৰত্যেকটো প্ৰডাক্ট হাৰ্বেল হয়, নেচাৰেল হয়, ইয়াতে কোনো হাৰ্ছ কেমিকেল নাথাকে, ডাৰ্মেটলজিকেলি টেষ্টেড হয়, নহয় জানো? যিসকলে মামা আৰ্থৰ ব্যৱহাৰ কৰে আপোনালোকেতো চাগে জানেই। গতিকে মই বৰ বিশেষ ৰিভিউ শ্বেয়াৰ এতিয়া নকৰোঁ। গতিকে মই এজ এ পেক হিচাপে মামা আৰ্থৰ এই আপটানৰ ফেচ পেকটো লগাম। এইটো মোৰ অলমষ্ট শেষ হৈছে, এতিয়া প্ৰায় আধাখিনিহে আছে, আপোনালোকে দেখিছে বটলটো। এনেকৈ পেকটো মই গোটেই ফেচত আৰু নেকত আমি ওলাই থকা অংশখিনিত লগাই প্ৰায় 15 পৰা 20 মিনিটমান সময় ৰাখি পেলাই পুনৰ মই লিউক ৱাৰ্ম ৱাটাৰ ৰিমুভ কৰি মানে ফেচটো মই ক্লিন কৰি পেলাই আপোনালোকৰ মাজলৈ মই আহি আছোঁ। চ' মই ফেচ পেকটো ধুনীয়াকৈ লিউক ৱাৰ্ম ৱাটাৰে ৰিমুভ কৰিলোঁ। তাৰপাছত মই ফেচ মিষ্ট হিচাপে মই আজি গোলাপ জল অলপ লগালোঁ, যিহেতু মই গুড ভাইবছৰ ট'নাৰ ইউজ কৰোঁ আৰু অলৰেডি মোৰ গুড ভাইবছৰ ট'নাৰ শেষ হৈছে, অৰ্ডাৰ কৰিছোঁ, মই এতিয়ালৈকে ৰিচিভ কৰা নাই। জাষ্ট সেইকাৰণে মই ডাবৰ গোলাপবেৰীটোৱে অলপ এজ এ ট'নাৰ হিচাপে লগালোঁ। আৰু তাৰপাছত মই ৰাতি সদায় নাইট ক্ৰীম ব্যৱহাৰ কৰোঁ, মানে ফেচটো ক্লিনিং কৰোঁ, টনিং কৰোঁ, দেন দিনত ডে ক্ৰীম লগাওঁ আৰু ছেইম একে ৰুটিন ৰাতি ফেচ ৱাছ কৰোঁ, দেন টনিং কৰোঁ, দেন নাইট ক্ৰীম লগাওঁ। আৰু নাইট ক্ৰীম আৰু ডে ক্ৰীমৰ পেকেজটো মই লেকমি ইনফিনিটি ৰেঞ্জটো লগাওঁ। আৰু ঠাণ্ডা দিন হ'লে তাতে মই চিৰামটো এড কৰি দিওঁ। আৰু এতিয়া এইটো মই লেকমি ইনফিনিটিৰ এই নাইট ক্ৰীমটো মই এপ্লাই কৰিম। এতিয়া ধুনীয়াকৈ মই মাছাজ কৰি মুখত ক্ৰীমটো এবজৰ্ব হ'বলৈ দিছোঁ। আৰু হৈ গৈছে, স্কিনটো বাৰু ক্লিন লাগিছেনে? ডেড চেল স্কিনটো ধুনীয়াকৈ ৰিমুভ হৈ গৈছে। আৰু ফেচ পেকটো লগোৱাৰ কাৰণে স্কিনত অকণমান লাইটেনিং আহিছে, ব্ৰাইটেনিং আহিছে। আৰু যদি মই ৰেগুলাৰ বেচিছত ইউজ কৰি থাকোঁ তেতিয়া স্কিনত টাইটেনিং মেবি হ'ব চাগে। গতিকে এতিয়া মোৰ লাইটেনিং এণ্ড ব্ৰাইটেনিঙৰ এই কাম কৰিছে। চ' মই উইকলি এবাৰ যিখন স্কিন কেয়াৰ কৰোঁ, মানে মোৰ উইকলি কৰা স্কিন ক্লিন আপৰ ৰুটিন ইমানেই, আৰু দেখাবলগীয়া মোৰ তেনেকৈ বিশেষ একো নাই। গতিকে ভাবিছোঁ ভিডিঅ'টো বা ব্লগটো মই ইয়াতে শেষ কৰোঁ। আপোনালোকৰ যদি আজি মোৰ এই বিশেষ ভিডিঅ'টো চাই ভাল লাগিল, এটা
থাম্বছ আপ দিব আমি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি পোনপ্ৰথমবাৰ মোৰ চেনেলৰ ভিউৱাৰ্ছ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল বাটনটো ক্লিক কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ পোনপ্ৰথমতে যায় গতিকে আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই